কাজিৰঙা পৰ্যটনৰ ক্ষেত্ৰত এক নতুন সংযোজন ট্ৰেকিং ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া পাহাৰ বনাঞ্চলৰ দক্ষিণে চিৰাং পাহাৰত বন বিভাগে ট্ৰেকিংৰ ব্যৱস্থা কৰিছে সাগৰ পৃষ্ঠৰ পৰা 1000 ফুট উচ্চতালৈ খোজ কাঢ়ি এতিয়াৰ পৰা উপভোগ কৰিব পাৰিব কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য সবিশেষ জনাব ৰঞ্জিত ৰজকে হয় এই মুহূৰ্তত মই আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ দক্ষিণে অৱস্থিত চিৰাং পাহাৰত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 1000 ফুট উচ্চতাত আছো আৰু পৰ্যটনৰ এক নতুন সংযোজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ট্ৰেকিংৰ জৰিয়তে চিৰাং পাহাৰত উপস্থিত হ'ব পাৰিব সুউচ্চ পাহাৰৰ শিখৰত উপস্থিত হ'ব পাৰিব আৰু ইয়াৰ পৰা আচলতে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰিব দেখি বিদেশী পৰ্যটকে নিয়মে দেখুৱাইছে এক নান্দনিক প্ৰাকৃতিক দৃশ্য চিৰাং পাহাৰৰ পৰা পোনপটীয়াভাৱে নিউজ লাইভ দৰ্শকক আমি দেখুৱাইছো এয়া দেখুৱাইছো তিনিখনকৈ নদী আৰু কুকুৰা কটা পাহাৰ আছে কাষতে এক অপূৰ্ব দৃশ্য আৰু এই দৃশ্য চাবলৈ ইতিমধ্যে ট্ৰেকিং কৰি বহু পৰ্যটক আহিছে আৰু এডভেঞ্চাৰ পৰ্যটনৰ সোৱাদ লৈছে স্থানীয় বিধায়কগৰাকীয়ে মুকলি কৰিছিল কলিয়াবৰৰ বিধায়কগৰাকীয়ে আৰু তাৰ পিছত এতিয়া পৰ্যটক অহা দেখা গৈছে কোভিড পৰিস্থিতিৰ মাজতো এতিয়া আছে মোৰ লগত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া আছে আমি তেওঁৰ সৈতে কথা পাতিম আপোনাৰ ওচৰলৈ আহিছো কেতিয়া মুকলি কৰা হৈছিলে কেনেদৰে পৰ্যটকৰ সঁহাৰি পাইছে 15 নৱেম্বৰত অসম চৰকাৰৰ জলসম্পদ বিজ্ঞান তথ্য প্ৰযুক্তি মন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়া পাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে দুৱাৰ মুকলি কৰাৰ লগতে চিৰাং নেচাৰ ট্ৰেইল পৰ্যটকৰ কাৰণে যিসকলে ট্ৰেকিং কৰে তাৰ কাৰণে এই ট্ৰেকিং ৰাস্তাটো মানে শুভ উদ্বোধন কৰে আৰু ই এক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ ক্ষেত্ৰত এক নতুন সংযোজন আৰু আশা কৰিছোঁ পৰ্যটকসকলে যিদৰে আমাক সহায় জনাইছে অনাগত দিনত এটা ভাল পৰ্যটকৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা ল'ব ধন্যবাদ জনাইছোঁ ৰঞ্জিত ৰজক